ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল জামেল স্যার। আপোনালোকৰ নিশ্চয় মনত আছে যে আমি আগৰ ভিডিঅ'ত কি শিকিছিলোঁ যে অতি কম সময়ৰ ভিতৰত কিছুমান অযুগ্ম সংখ্যাৰ যোগফল। আজি আমি শিকিম অতি কম সময়ৰ ভিতৰত কেনেদৰে কিছুমান যুগ্ম সংখ্যাৰ যোগফল উলিয়াব লাগে। দিয়া আছে 2 + 4 + 6 + 8 + 10 = 5। তো আমি এই সংখ্যাবোৰৰ যোগফল উলিয়াওঁতে আমি এটা শৰ্ট ট্ৰিক ইউজ কৰিম, কাৰণ বহুকেইটা সংখ্যা যেতিয়া যোগফল দিয়া থাকিব তেতিয়া আমি অতি সহজে উলিয়াব নোৱাৰিম। সো আমি ট্ৰিকটো জানি ল'ম। ইয়াত কেইটা টাৰ্ম আছে? 1 2 3 4 5। তেনেহ'লে আমাৰ যোগফল হ'ব 5 × 6 = 30। বুজি পাইছেনে? ইয়াত যিমান কেইটা টাৰ্ম থাকিব সেইটো ইনটু তাৰ ঠিক পিছৰ সংখ্যাটো 5 × 6 30। আন এটা উদাহৰণলৈ মন কৰক। 2 + 4 + ... +100 = 5। যোগফল কিমান হ'ব? আমি ইয়াত যেহেতু টাৰ্ম কাউণ্ট কৰোঁতেও অলপ দিগদাৰ আছে যে কেইটা টাৰ্ম আছে, তো আমি কেইটা টাৰ্ম আছে তাক জানিবলৈ এটা শৰ্ট ট্ৰিক ইউজ কৰিম। লাষ্ট আমাৰ সংখ্যাটো কি আছে? 100। সো 100-ৰ আধা, 100-ৰ আধা কৰিলে আমাৰ কি হ'ব? 50। 100-ৰ আধা কৰিলে 50 হ'ব। তেনেহ'লে আমাৰ যোগফল হ'ব 50 × 51 = হ'ব 2550। এইটো আমাৰ যোগফল হৈ গ'ল। তো আমি ব্লেক কেটাগৰীৰ এটা যোগফল উলিয়াম, এই যুগ্ম সংখ্যাৰে ব্লেক কেটাগৰীৰ এটা যোগফল উলিয়াম। অলপ চাওঁ আহক। 20 + 22 + ... +200। ইয়াৰ যোগফল কেনেকৈ উলিয়াম আমি? অলপ মন কৰকচোন। যেহেতু আমাৰ সংখ্যাটোৰ যোগফলটো 2ৰ পৰা ষ্টাৰ্ট হোৱা নাই, গতিকে আমি কি কৰিম যে 2ৰ পৰা আমাৰ যিটো 200 লৈকে যিটো ফৰ্মুলা আছিল সেইটো আগতে উলিয়াই ল'ম যোগফল কিমান হ'ব। তাৰপিছত আমি 2ৰ পৰা 18 লৈকে যোগফল কিমান হ'ব সেইটো উলিয়াই ল'ম, আৰু টোটাল যোগফলৰ পৰা আমি এইটো মাইনাছ কৰি দিলে আমাৰ যোগফল হ'ব। চাওঁ আহক। আমি আগতে জানিছিলোঁ 2 + 4 + ... 18 লৈকে যোগফল কিমান হ'ব। যেহেতু ইয়াত 18 আছে, গতিকে টাৰ্ম আছে 18-ৰ আধা 9 × 10, তাৰ মানে আমাৰ 90 হ'ল 2ৰ পৰা 18 লৈকে। তেনেহ'লে 2ৰ পৰা আমি 200 লৈকে যোগফল কিমান হ'ব সেইটো আগতে উলিয়াম ল'ম। ইয়াত কেইটা টাৰ্ম আছে? 2ৰ পৰা কিন্তু কৈছোঁ, 2ৰ পৰা 200 লৈকে আমাৰ টাৰ্ম হ'ব 100। যেহেতু 200-ৰ আধা 100 হ'ব। 100 × 101 = হ'ব 10100। তেনেহ'লে আমি 8-ৰ পৰা মানে 2ৰ পৰা যিটো 18 লৈকে আছে এইটো 90, এইটো আমি মাইনাছ কৰি দিম। যেহেতু 10,100, সো 90 মাইনাছ কৰিলে 10,010 হ'ব। তেনেহ'লে আমাৰ যোগফল এইটো কিমান হ'ব? 10010। বুজি পাইছেনে? নিশ্চয় বুজি পাইছে। এইবিলাক অংক, এইবিলাক এনেধৰণৰ যোগফল আমি বিভিন্ন কম্পিটিটিভ এক্সাম যেনেকুৱা আসাম টেট, চেণ্ট্ৰেল টেট আৰু গ্ৰেড 3 যিখিনি আছে, গ্ৰেড 3 এক্সামতো আহিব পাৰে। তো শৰ্ট ট্ৰিকটো আপোনালোকে কাইণ্ডলি অলপ মনত ৰাখিবলৈ চেষ্টা কৰিব, আৰু কেনেদৰে আমি এনেবোৰ সংখ্যাৰ যোগফল উলিয়াব লাগে। যদি এই ট্ৰিকটো জনা নাথাকে তেনেহ'লে আমি কি বুজিম, কি জানিম যে ইমান কঠিন এটা অংক দিছে যে 2ৰ পৰা ইমানলৈকে যোগফল উলিয়াব লাগে। নিশ্চয় ইয়াৰ কিবা সূত্ৰ আছে বা শৰ্ট ট্ৰিক আছে। সো আমি শ্বেয়াৰ কৰি লওঁ। নিশ্চয় ভাল লাগিছে, আৰু ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।